চেপ্টাৰ 2 নো কি আছে হেতু বিষয়ে আমি আলোচনা কৰিম বাকি নোটছখিনি মই এক্সট্ৰাকে লিখি থৈছো সেইখিনি তোমালোকক স্ক্ৰীনত লাষ্টত আহি যাব ঠিক আছে এতিয়া পলিনমিয়েল মানে কি হয় পলিনমিয়েল কি আছিলে বা বহুপদ কি আছিলে আমাৰ কি আছিলে আমাৰ এক্সাম্পলটা লৈছো 4x + 2 p of x এটুক আমাৰ x টোক আমি কি বুলি কওঁ চলক বুলি কওঁ আৰু 4 2 এইবিলাক নাম্বাৰ বিলাকক আমি ধ্ৰুবক বুলি কওঁ p of x মানে পলিনমিয়েল of x পলিনমিয়েল মানে কি হয় আমাৰ বহুপদ এতিয়া x নাথাকি আমাৰ y টো থাকিব পাৰে কেতিয়াবা বহুপদটো কেতিয়াবা y টো থাকিব পাৰে 4y + 2 কিহত আছে আমাৰ py টো কিহত আছে আমাৰ y ত আছে y চলকত আছে গতিকে আমি পলিনমিয়েল অফ y তেনেকে z ৰ কাৰণেও আমি লিখিব পাৰো 4z + 2 এতিয়া পলিনমিয়েলৰ বহুত কেইটা ভাগ আছে ফাৰ্ষ্টতে আমি মাত্ৰা কি হয় বহুপদ এটাৰ মাত্ৰা কি হয় আমি হেতু চাও এতিয়া বহুপদ এটাৰ মাত্ৰা বুলি ক'লে আমি সেই বহুপদটোৰ যেটো চলক থাকিব তাৰ চলকৰ উচ্চতম ঘাত বা পাৱাৰ যোনটো হাইয়েষ্ট পাৱাৰ হ'ব হেতুৱে আমাৰ কি হ'ব সেই বহুপদটোৰ মাত্ৰা হ'ব এতিয়া ইয়াতে আমাৰ px = কি আছিল 4x + 2 এতিয়া ইয়াতে আমাৰ উচ্চতম ঘাত বা হাইয়েষ্ট পাৱাৰ বুলি ক'বলৈ গ'লে ইয়াত যেহেতু x ৰ পাৱাৰ একো এটো 1 এটা আছে ইয়াতে আমাৰ 1 এটা আছে ইয়াতে আমাৰ একো নাই তোৰ লগত একো নাই মানে আমি এটো এনেকৈ লিখিব পাৰো x⁴ x⁴ কি হয় আমাৰ 1 হয় ঠিক আছে x⁴ 1 যিকোনো সংখ্যাটোৰ পাৱাৰটো বা চলক এটাৰ পাৱাৰটো যদি 0 থাকে তেতিয়া হলে আমি তাৰ ভ্যালুটো কি লিখিব পাৰো 1 লিখিব পাৰো ইয়াতে এতিয়া আমাৰ হাইয়েষ্ট পাৱাৰ কি হ'ব 1 হ'ব তাৰ মানে px ৰ আমাৰ মাত্ৰাটো কি হ'ব ইয়াতে 1 ঠিক তেনেকে ইয়াতো কি হ'ব ইয়াতো আমাৰ y ৰ মাত্ৰাটো কি হ'ব 1 এ হ'ব ইয়াত তোৰ লগত এটো y⁴ হৈ আছে ঠিক তেনেকে z ৰ ক্ষেত্ৰটো কি হ'ব 1 এ হ'ব ইয়াতে আমাৰ মই এটো সিম্পল কে এটা বহুপদ লিখিছিলো এতিয়া অকমান ডাঙৰ পাৱাৰটো হাইয়েষ্ট পাৱাৰটো বেছি থকা আমি বহুপদ এটা লওঁ ধৰি ললো 4x³ + 2y6 + 1 = 0 এটো ধৰি ললো আমাৰ px এতিয়া এই বহুপদটোৰ আমাৰ মাত্ৰা কি হ'ব মাত্ৰা উলিয়াবলৈ হলে আমি কি চাব লাগিব হাইয়েষ্ট পাৱাৰ বা উচ্চতম ঘাতটো চাব লাগিব এতিয়া ইয়াতে আমাৰ উচ্চতম ঘাত কি আছে 3 আছে গতিকে ইয়াৰ px ৰ মাত্ৰাটো ইংলিছত আমাৰ ডিগ্ৰী বুলি কয় ডিগ্ৰী কি হ'ব 3 ঠিক আছে মাত্ৰাটো হৈ গ'ল এতিয়া
বহুপদবিলাকক আমাৰ কেইবাটাও ভাগত ভাগ কৰিব পাৰি। এইখিনি যোনখিনি লিখিছিলো আমাৰ ইয়াতে আমাৰ হায়েষ্ট পাৱাৰ কি আছিলে 1 আছিলে। যিবিলাক বহুপদৰ মাত্ৰাটো 1 পাম আমি বা ডিগ্ৰীটো 1 পাম সেইবিলাকক কি বুলি ক'ব ৰৈখিক বহুপদ বা লিনিয়াৰ পলিনমিয়েল। ৰৈখিক বহুপদ বা লিনিয়াৰ পলিনমিয়েল। ইয়াৰ কি হ'ব মাত্ৰাটো 1 হ'ব। তাৰপিছত যদি মাত্ৰাটো আমাৰ 2 হয় মই ইয়াতে এফালে লিখি দিছো মাত্ৰা 1। মাত্ৰাটো যদি 2 হয় তেতিয়াহ'লে আমি কি বুলি ক'ম দ্বিঘাত বহুপদ। ইংৰাজীত এইটো কোৱাড্ৰেটিক পলিনমিয়েল বুলি কয়। ইয়াৰ মাত্ৰা কি হ'ব 2। ঠিক তেনেকে মাত্ৰা 3 হলে আমি ত্ৰিঘাত বহুপদ বুলি কম। কিউবিক পলিনমিয়েল। মাত্ৰা 3 ঠিক আছে। নোটছখিনি এক্সট্ৰাকে স্ক্ৰীনত আহি যাব। ভিডিঅ'টো পজ কৰি পেলাই নোটছখিনি লৈ ল'ব পাৰিবা। এতিয়া এই বহুপদখিনি ৰৈখিক বহুপদ দ্বিঘাত বহুপদ ত্ৰিঘাত বহুপদ এইবিলাকক যদি আমি লেখ কাগজত যদি আঁকো তেতিয়াহ'লে দেখিবলৈ কেনেকুৱা হ'ব। এতিয়া যোনটো ৰৈখিক বহুপদ হয় ইয়াক যদি আমি লেখ কাগজত আঁকো তেতিয়াহ'লে কেনেকুৱা হ'ব আমাৰ এনেকুৱা হ'ব। যিকোনো ৰৈখিক বহুপদ যদি আমি লেখ কাগজত আঁকো তেতিয়াহ'লে কি হ'ব এডাল সৰল ৰেখা হ'ব। ঠিক আছে। তাৰপিছত যোনটো কোৱাড্ৰেটিক পলিনমিয়েল যোনটো দ্বিঘাত বহুপদ হ'ব তাক যদি আমি লেখ কাগজত আঁকো কেনেকুৱা হ'ব দেখিবলৈ এনেকুৱা হ'ব। এইটোক আমাৰ পেৰাবোলা বুলি কয় বা অধিবৃত্ত বুলি কয়। এইটোতো গম পালে এইটো সৰল ৰেখা হয়। ৰৈখিক বহুপদৰ আকাৰটো কেনেকুৱা হ'ব সৰল ৰেখা। আৰু এইটোক কি বুলি কয় আমাৰ অধিবৃত্ত বুলি কয় বা পেৰাবোলা। এইটো কি হ'ব আমাৰ এল এটা আছে। এইটো ষ্ট্ৰেইট লাইন ঠিক আছে।
আৰু ইয়াৰ আমাৰ দ্বিঘাত বহুপদৰ অধিবৃত্তটো এনেকুৱাও হ'ব পাৰে, নহ'লে এনেকুৱাও হ'ব পাৰে। এই দুইটাই হ'ব পাৰে, এইটোও হ'ব পাৰে, এইটোও হ'ব পাৰে। ইয়াত তোমালোকে এটা কথা মন কৰিছে, দ্বিঘাত বহুপদটোৰ x অক্ষ দুটা বিন্দুত কাটিছে। আৰু ইয়াতে কি হৈছে, x অক্ষ এটা বিন্দুতে কাটিছে। এডালটো y অক্ষ হয়, x অক্ষ এডাল হয়। এতিয়া ইয়াৰ পৰা এটা কথা মই কৈ থৈছো, যোনটো আমাৰ ৰৈখিক বহুপদৰ সৰলৰেখা যিহেতু হয়, ইয়াতে আমাৰ x অক্ষ কাটা বিন্দু কেইটা এটা। আৰু ইয়াৰ যদি আমি এইটো আছিলে ৰৈখিক বহুপদ, ইয়াৰ যদি আমি সলিউশন বা মূল উলিয়াও বা শূন্য উলিয়াও, তেতিয়াহ'লে আমাৰ এটাই পাম। আৰু এটা কোনটো হ'ব, এইটো x অক্ষখন কটা বিন্দুটো। ঠিক আছে, এইটো আমি শূন্যটো আৰু অলপ ভালকে ডিছকাছ কৰিব লাগিব। আৰু ঠিক তেনেকে দ্বিঘাত বহুপদত আমাৰ কি আছিলে, হায়েষ্ট পাৱাৰটো কি আছিলে, হায়েষ্ট পাৱাৰ 2 আছিলে, বা মাত্ৰা বা ডিগ্ৰী কি হয়, 2 হয়। আৰু মাত্ৰা বা ডিগ্ৰী 2 মানে কি বুজায়, এই দ্বিঘাত বহুপদৰ আমি শূন্য মেক্সিমাম কেইটা পাব পাৰো, দুটা পাব পাৰো। মানে আমি যদি দ্বিঘাত বহুপদ বাৰু মই ইয়াতে লিখা নাই, এটা মই লিখি দিছো ইয়াতে, এইফালে উদাহৰণ এটা দি দিছো, 4x² - 2 = 0। ইয়াতে আমাৰ পাৱাৰটো 2, হায়েষ্ট পাৱাৰ 2 আছে, গতিকে এইটো দ্বিঘাত বহুপদ বুলি আমি ক'ব পাৰো। ইয়াৰে আমাৰ যোন দুটা শূন্য ওলাব, সেই শূন্য দুটা আমাৰ কোনকেইটা হ'ব, এইকেইটা x অক্ষ কটা বিন্দুকেইটা হ'ব। ইয়াতো ঠিক তেনেকে, এডাল আমাৰ x অক্ষ, ঠিক আছে। এইটো আমি আৰু অলপ ভালকে জানিব লাগিব। দ্বিঘাত বহুপদৰ আমাৰ তিনিটা কেছ আছে, মানে কেনেকৈ শূন্যবিলাক কেনেকুৱা হ'ব, তাৰ পৰা তিনিটা কেছ আছে, সেইটো আমি ভালকে জানিব লাগিব। বাকী ত্ৰিঘাত বহুপদটো আমাৰ কেনেকুৱা হ'ব, সেইটো মই ইয়াতে দেখাই থওঁ। এইটো চাইডে মই কিছু এইটো ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত আমাৰ বহুপদটো যদি আমি লেখ কাগজত আঁকো, তেতিয়াহ'লে কেনেকুৱা হ'ব। ইয়াতে আমাৰ দেখিবলে কেনেকুৱা হ'ব, এইটো হ'ব, এনেকুৱা হ'ব। এটা কথা মন কৰিছেনে, ইয়াতে আমাৰ এডাল x অক্ষ আছিলে, এডাল y অক্ষ আছিলে, ইয়াতে বিন্দু কেইটাত কাটিলে বাৰু x অক্ষ, 3টা। তাৰমানে এইটো আমি ত্ৰিঘাত বহুপদ এইটো বুলি ক'ব পাৰো। ঠিক আছে, এইটো ত্ৰিঘাত বহুপদ, মাত্ৰাটো 3 আছিলে, নিলিখিলেও হ'ব। গতিকে এইটো ত্ৰিঘাত আছিলে, ইয়াৰে যোনটো ডিগ্ৰীটো 3 আছিলে, তাৰমানে শূন্যটো ইয়াতে কেইটা আহিব, আমাৰ 3টা আহিব। সেই 3টা কি হ'ব, এইকেইটা x অক্ষখন কাটা বিন্দুকেইটা হ'ব। আৰু আমি লেখ কাগজত এইবিলাক কেনেকে বহাব পাৰো, সেইটো আমি আগতেও বহাই পাইছো, ক্লাছ 9তো বহোৱা আছিলে ন তোমালোকৰ। কেনেকে বহাই, আমি ইয়াৰ কাৰণে আমি বিন্দু কেইটামান লৈ ল'ব লাগিব, xৰ বিন্দু কেইটামান লৈ ল'ম, তাৰপা যোনটো উত্তৰ আহিব, সেই উত্তৰটো কি হ'ব, আমাৰ y ৰ ভেলু হ'ব। ঠিক আছে, আৰু বাকী কেছখিনি মই এবাৰ দেখাই দিম।
দ্বিঘাত বহুপদৰ সাধাৰণ আৰ্হিটো কি হয় ax² + bx + c = 0 য'ত a not equal to 0 এইটো যদি 0 হৈছে তেতিয়াহ'লে এইটো দ্বিঘাত বহুপদ নহ'ব এতিয়া এই দ্বিঘাত বহুপদটো যদি আমি লেখ কাগজত যেতিয়া আঁকিম তেতিয়া আমাৰ আকাৰটো কেনেকুৱা হয় অধিবৃত্ত বা প্যাৰাবোলাৰ নিচিনা হয় অধিবৃত্ত বা ইংলিছত প্যাৰাবোলা বুলি কয় এতিয়া ইয়াৰ যেহেতু হাইয়েষ্ট পাৱাৰ কি হয় 2 হয় আৰু ইয়াতে আমাৰ শূন্য কেইটা আহিব দুটা আহিব এতিয়া ax² + bx + c = 0 বহুপদটোৰ শূন্য কেইটা কি হ'ব ইয়াত যোনটো আমি লেখ কাগজত দ্বিঘাত বহুপদটো আঁকিম তাৰ x অক্ষত কটা বিন্দু কেইটাৰ x স্থানাংকটোৱে হ'ব আমাৰ এই দ্বিঘাত বহুপদটোৰ শূন্য কেইটা এতিয়া ইয়াতে আমাৰ শূন্যখিনিৰ কাৰণে তিনিটা কেছ আছে ফাৰ্ষ্ট কেছটোত কি হ'ব আকাৰটো যেহেতু প্যাৰাবোলাই হ'ব হয়তো প্যাৰাবোলাটো এনেকুৱা হ'ব পাৰে নহ'লে এনেকুৱা হ'ব ফাৰ্ষ্ট কেছটোত আমাৰ ক'ত কাটিছে a আৰু a ডেছ আৰু ওপৰ ফালে যেতিয়া মুখ কৰি থাকিব তেতিয়াও কি হৈছে দুটা বিন্দুতে কাটিছে তাৰ পিছত ম্যাক্সিমাম দুটা হ'ব পাৰে তাতকে কমো হ'ব পাৰে কম মানে কি কেছ 2 তেতিয়া চোৱা ইয়াতে কি হৈছে এটা বিন্দুত কাটিছে ইয়াতে আমাৰ কি হৈছিলে কেছ 1ত কি হৈছিলে আমাৰ দুটা বিন্দুত কাটিছিলে কিন্তু কেছ 2ত কি হৈছে আমাৰ এটা বিন্দুত কাটিছে এটো তলফালে মুখ কৰি আছে আৰু ইয়াত কি হৈছে ওপৰ ফালে মুখ কৰি আছে ইয়াত কি হৈছে এটা বিন্দুতে কাটিছে কেছ 3ত কি হ'ব পাৰে x অক্ষত কটা বিন্দু ইয়াতে নাই ইয়াতো নাই তেনেকুৱা হ'ব পাৰে তাৰ মানে শূন্য কেতিয়াবা নাথাকিব পাৰে ইয়াতে কি হৈছে x অক্ষত কটা নাই তাৰ মানে ইয়াতে আমাৰ শূন্য নাই আৰু ইয়াতে কি হৈছে আমাৰ এটা আহিছে আৰু ইয়াত কি হৈছে ইয়াত আমাৰ দুটা আহিছে এটোত আমাৰ কি হ'ব শূন্য দুটা হ'ব ইয়াত কি হ'ব আমাৰ এটো মই দিছো এটা আৰু ইয়াতে আমাৰ কেছ 3 শূন্য নাথাকে গতিকে আমি কি লিখিব পাৰিম এটা দ্বিঘাত বহুপদৰ হয়তো দুটা স্পষ্ট শূন্য থাকে বা দুটা একে সমান শূন্য অৰ্থাৎ এটাই শূন্য সমান হ'বলৈ হলে এটা বুলিয়ে ক'ব লাগিব আমি বা এটাও শূন্য
নাথাকে অৰ্থাৎ আমি এনেকেও লিখিব পাৰো এটা দুই মাত্ৰাৰ বহুপদৰ খুব বেছি দুটা শূন্য থাকে ঠিক আছে এটো ইম্পৰ্টেন্ট একে কি ক'লে এটা দ্বিঘাত বহুপদৰ হয়তো দুটা স্পষ্ট শূন্য থাকে কেস 1 দুটা স্পষ্ট শূন্য আছে বা দুটা একে সমান শূন্য এয়া ইয়াতে আমাৰ কি হৈছে একে আকাৰটো আমাৰ হয়তো তলফালে আহিব ওপৰ ফালে যাব কিন্তু শূন্যটো কি হৈছে একে আহিব একে সমান শূন্য আৰু সমান হলে আমি এটা বুলি ক'ব পাৰো অৰ্থাৎ এটা শূন্য বা এটাও শূন্য নাথাকে এটো কি হৈছে কেস 3 ইয়াতে আমাৰ x অক্ষ এটা বিন্দুটো কটা নাই গতিকে ইয়াতে আমাৰ শূন্য নাই এতিয়া ম্যাক্সিমাম মানে কি হ'ব পাৰে দুটা হ'ব পাৰে সেইকাৰণে লিখিছো এটা দুই মাত্ৰাৰ বহুপদৰ দ্বিঘাত বহুপদৰ মাত্ৰাটো 2 বহুপদৰ খুব বেছি দুটা শূন্য থাকে এক্সাৰসাইজ 2.1 ৰ কুৱেশ্যন চাম এটা কুৱেশ্যনে আছে ইয়াতে কি দিয়া আছে কিছুমান বহুপদ px ৰ ক্ষেত্ৰত y px ৰ লেখবোৰ তলৰ চিত্ৰ 2.10 দিয়া আছে প্ৰতিটো ক্ষেত্ৰতে px ৰ শূন্যৰ সংখ্যা উলিওৱা এতিয়া ইয়াতে আমাৰ লেখ দিয়া আছে লেখৰ পৰা আমি কি উলিয়াব লাগিব শূন্যৰ সংখ্যা উলিয়াব লাগিব মই শূন্যৰ সংখ্যা কেনেকৈ উলিয়াম মই আগতে কৈয়ে আহিছো কেনেকৈ উলিয়াম আমি x অক্ষত যিমানটা বিন্দুত কাটিব আৰু সেই x অক্ষত কটা বিন্দুৰ স্থানাংকটোৱে কি হ'ব আমাৰ বহুপদটোৰ শূন্য হ'ব এতিয়া ইয়াতে আমাৰ এক নম্বৰ লেখটোত কি দিয়া আছে x অক্ষত কটা বিন্দুৰ সংখ্যা ইয়াতে কিমান x অক্ষ যেহেতু এডাল হয় এডাল y অক্ষ x অক্ষত কটা বিন্দু ইয়াতে নাই গতিকে শূন্যৰ সংখ্যা কি হ'ব ইয়াতে শূন্যৰ সংখ্যা ইয়াতে 0 হ'ব হ'ব দুই নম্বৰটোত কি আছে আমাৰ এডাল যেহেতু y অক্ষ হয় x অক্ষত কোনটো আছে 8 এটা আছে গতিকে শূন্যৰ সংখ্যা কি হ'ব ইয়াতে শূন্যৰ সংখ্যা 1 তিন নম্বৰটোত কি আছে এটা দুটা তিনটা ইয়াতে শূন্যৰ সংখ্যা কিমান হ'ব 3 এতিয়া শূন্যৰ সংখ্যা 3 হলে আমাৰ এটো কি বহুপদ হ'ব এটো এটো আমাক কোৱা নাই যে দ্বিঘাত বহুপদ বুলি কোৱা নাই আমাক অকল কি কোৱা আছে আমাক px বুলি কোৱা আছে তাৰ মানে যিকোনো বহুপদ হ'ব পাৰে y px বুলি দিয়া আছে আমাক ঠিক আছে ইয়াতে এতিয়া শূন্যৰ সংখ্যা 3 হলে আমাৰ এটো ত্ৰিঘাত বহুপদ হ'ব কিউবিক পলিনোমিয়েল হ'ব এটো এতিয়া ইয়াতে আমাৰ কেটা আছে দুটা শূন্যৰ সংখ্যা কি হ'ব 2 গতিকে এটো কি হ'ব দ্বিঘাত বহুপদ হ'ব যিমানে শূন্যৰ সংখ্যা বাঢ়ি গৈ থাকিব সিমানে আমাৰ বহুপদটোৰ হাইয়েস্ট পাৱাৰটো কি হ'ব বাঢ়ি গৈ থাকিব এটা x অক্ষত কটা বিন্দু কেটা আছে 1 2 3 4 শূন্যৰ সংখ্যা 4 ইয়াত কেটা আছে এটা দুটা তিনটা আছে শূন্যৰ সংখ্যা 3 হৈ যাব
তো ইজি হয়, খালি আমি কি জানিব লাগিব, শূন্যৰ সংখ্যা উলিয়াবলৈ হ'লে আমাৰ x অক্ষত কেইটা বিন্দুত কাটিছে, লেখ যেতিয়া দিয়া থাকিব আমাৰ x অক্ষত কটা বিন্দুখিনি চালেই আমি গম পাই যাম শূন্যৰ সংখ্যা কেইটা।